সময় সুবিধা পাই পেলাই আজি 2-3 পেক লগাই দিয়ক। মেঘালয় হেনো পিয়ৰ ৱাইন বোলে। পটাপট নিচাটো ধৰি বেল্টি পৰাৰ আগতে আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো দেখাই দিওঁ যে ক'ত এই সুবিধাটো মই পালোঁ। মই ঘূৰি ঘূৰি আহি পালোঁ অৰুণাচলত চলি থকা সৰচ মেলা। অসমততো গুৱাহাটী সৰচ মেলা এইবিলাক বহুতে চাইছে, এইটোও এবাৰ চাই লওকচোন। তাৰ লগতে আমাৰ মৰমৰ জুবিন দাক এটা ট্ৰিবিউট, যোনটো মই চব ভিডিঅ'তে দিওঁ। এটাই ভিডিঅ' ইউজ কৰোঁ কাৰণ এই ভিডিঅ'টোৱে চবতকৈ ভাল লাগে, য'ত মানে তেওঁ চমুকৈ ডিটেইলছখিনি দিয়া থাকে। নমস্কাৰ সকলোকে। দৰ্জী খাণ্ডু ষ্টেট কনভেনশ্যনেল চেণ্টাৰ ইটানগৰ, ইয়াতে স্থিত হয় সকলো এনেকুৱা বুক ফেয়াৰ বা ট্ৰেড ফেয়াৰ, এনেকুৱা সৰচ মেলা। তো বোলো আমিও আহি পালোঁ মোৰ লগৰ এজনৰ লগত। গুৱাহাটীত সৰচ মেলা কেইবাবাৰো ফুৰিছোঁ, ইয়াতো চাওঁ কি ধৰণৰ কেনেকুৱানো হয়। অলমষ্ট ছেমেই হয়, ইয়াতে বিভিন্ন জেগাৰ পৰা আহিছে, ষ্টলবিলাক লগাইছে। মেঘালয়, নাগালেণ্ড, মিজোৰামৰো আছে আৰু অৰুণাচলৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে চব ডিষ্ট্ৰিক্টৰ পৰা আহিছে। কিন্তু ইয়াতে কিন্তু কোনো মেচিনেৰী বস্তু নাই, পিয়ৰলি হেণ্ডমেড বস্তু, একদম খাটি অসমীয়া নহয় দেই, চৰি, খাটি মানে ঘৰুৱা বস্তু আৰু একদম নিজৰ হাতেৰে বনোৱা, নিজৰ হাতেৰে চিলাই কৰা, একদম ট্ৰেডিশ্যনেল বস্তুবিলাক ইয়াতে ডিছপ্লে হৈছে। বহুতে কিনিছে। এইবিলাকতো চব দাও, এইবিলাক চব ঘৰৰ আচাৰ, ঘৰৰ খেতি। এইটো ষ্টল আকৌ অসমৰ পৰা আহিছে, অসমৰ বৰপেটাৰ পৰা। ইয়াতো চব বিভিন্ন হেণ্ডমেড বস্তুৱে দিয়া আছে, পাচি, খৰাহী, টেবুল ষ্টেণ্ড, কাপ, তেনেকুৱা ধৰণৰ। বিশেষ ইমান কি আৰু গুৰুত্বপূৰ্ণ তেনেকুৱা একো নাই, কিন্তু চাই ভাল লাগে। যিহেতু মানে চবে এইবিলাক নিজ হাতেৰে বনোৱা, কষ্টৰে বস্তুবোৰ বনাই আনি এনেকৈ ডিছপ্লে ৰাখিছে। এইবিলাক চব চাবি ৰিং হয়, সূতাৰে, ঊলৰ সূতাৰে গুঠি পেলাই বনাইছে। যেনেকৈ চুৱেটাৰ গুঠে ঠিক তেনেকৈ। এইবিলাক একদম লোকেল আচাৰ, জলকীয়া, আদা, নহৰু, ভোট জলকীয়াৰ আচাৰো আছে। এইটো নামচাই, চব ইটানগৰৰ ভিতৰে, এইটো নামচাই জেগাৰ পৰা আহিছে। এইবিলাক চব ট্ৰেডিশ্যনেল বস্তু। এইটো পাকে কাচাঙৰ এখন ডিষ্ট্ৰিক্ট হয়। আগলৈ গৈ পেলাই আপোনাৰ মিজোৰামৰো ষ্টল এখন দেখা পালোঁ। যিসকল মিজোৰামৰ পৰা আছে, বিগ শ্বাউট আউট। খুব ধুনীয়া বস্তু আহিছে, খুব ট্ৰেডিশ্যনেল বস্তুবিলাক আনিছে। মিজোৰাম কোনোদিন যোৱা সুবিধা হোৱা নাই, কিন্তু এদিন নিশ্চয় যাম, কাৰণ ইয়াৰ বস্তুবিলাকো চাই ভাল লাগিছে। এইটো নাগালেণ্ডৰ পৰা আহিছে, যিসকলে নাগালেণ্ডৰ পৰা চাই আছে, বিগ শ্বাউট আউট টু নাগালেণ্ড। খুব ধুনীয়া বস্তু আহিছে। এইবিলাক চব হেণ্ডমেড বস্তু, মই আকৌ এবাৰ কৈছোঁ, এইবিলাক চব খাটি ঘৰুৱা বস্তু, মানে কোনো ইয়াতে ঔষধ দি পেলাই গঢ়া বস্তু নহয় বা মেচিন লগোৱা বস্তু নহয়, চব হাতৰে। এইবিলাক ধুনীয়া ধুনীয়া বেগ, চুৱেটাৰ, শ্বল, এইবিলাক চব হেণ্ডমেড হয়। এইবিলাক চাংলাং, এইবিলাক চব ইটানগৰ অৰুণাচলৰ এখন ডিষ্ট্ৰিক্ট হয়, ইষ্ট কামেং। চব ডিষ্ট্ৰিক্ট হিচাপে তেনেকৈ ষ্টলবিলাক বহিছে। প্ৰায় একেবিলাক বস্তুৱে আছে, কিন্তু খুব ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে। চব কিন্তু হোমমেড হয়। মই আকৌ কৈছোঁ, কোনো মেচিনেৰী বস্তু নহয়। খুব ধুনীয়া আয়োজন আৰু খুব ডিচিপ্লিনকৈ আয়োজন কৰিছে। আৰু চবতকৈ এটা বস্তু ভাল লাগিলে, বহুত বেছি চাফা। জেনেৰেলি কিয় এনেকুৱা ট্ৰেড ফেয়াৰ এইবিলাকত গ'লে মানে কাপ বা প্লাষ্টিক বা প্লেট এইবিলাক পৰি থকা দেখা যায়, ইয়াতে মানে খুবেই বেছি চাফা। আপুনি নিজে দেখিছে, ফ্ল'ৰখন পূৰা ধুনীয়াকৈ কাৰ্পেট দি পেলাই এক্সট্ৰিমলি চাফা কৰি ৰাখিছে। আচলতে চাফা কৰি ৰখাটো অকল এই ডিছপ্লে কৰি থকা ষ্টল দিয়া মানুহবিলাকৰ নহয়, যিসকল পাব্লিক আহি পেলাই বোলে উপভোগ কৰিবলৈ আহিছে, তেওঁলোকৰো এইটো আচলতে দায়িত্ব। আৰু তেওঁলোকে খুব ভালকৈ দায়িত্বটো পালন কৰিছে, খুব ধুনীয়া চাফা কৰি ৰাখিছে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ খুব ধুনীয়া ডান্স কম্পিটিশ্যন, ছিংগিং কম্পিটিশ্যনো হৈছে। আৰু ছাৰপ্ৰাইজিংলি অসমৰ গুৱাহাটী টীম এটাও ইয়াতে পাৰ্টিচিপেট কৰিছে। আৰু যোনটো পাৰফৰ্মেঞ্চ সিহঁতে দিছে, পূৰা অডিয়েঞ্চ মানে পাব্লিক জঁপিয়াই উঠিছে। ভাল লাগিল। অসমৰ গুৱাহাটীৰ পৰা অসমক ৰিপ্ৰেজেণ্ট কৰিছে এখন বেলেগ এখন ষ্টেটত, আৰু অৰুণাচলত বেলেগ এখন ষ্টেটৰ পৰা মানুহ আহি পাৰফৰ্ম কৰাৰ কাৰণে যে তেওঁলোকক উৎসাহ দিছে, তেওঁলোকক ছাপোৰ্ট কৰিছে, চিয়াৰ আপ কৰিছে, সেইটো দেখি খুবেই ভাল লাগিছে। সেইটো হৈ গ'ল আমাৰ নৰ্থ ইষ্টৰ মেইন মানে ভাল লগা হেৰি। যি ষ্টেটৰে আহক, নৰ্থ ইষ্ট আৰু ছেভেন ছিষ্টাৰ্ছ সকলো মিলা প্ৰীতিৰে থাকে, বঢ়িয়া লাগে। চাই যাওক ভিডিঅ'টো আগলৈ। যিসকল নতুনকৈ আহিছে, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। কিছুমান এইবিলাক চব ফুটেজ হয়, কোনো এডিটিং নাই, ডাইৰেক্ট মোবাইলৰ কেমেৰাতে শ্বুট কৰিছোঁ। খালি ভইচটো দি দিছোঁ, কাৰণ ইয়াত বহুত চিঞৰ বাখৰ হৈ থাকে। ভইচ অভাৰটো দি দিছোঁ আৰু ডাইৰেক্ট আপলোড। কোনো এডিটিং ছফ্টৱেৰ, কোনো মানে মিলাৱট নাই আৰু ক'ব গ'লে।
বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে বা যি যি ইম্প্ৰুভমেণ্ট মই কৰিব পাৰোঁ আগলৈ মোৰ ভিডিঅ'বিলাকত সেইবিলাক কমেণ্টত নিশ্চয় জনাব। এইবিলাক একদম ট্ৰেডিশ্যনেল ডাও, সৰু ডাঙৰ সৰু যেনেকুৱা ধৰণৰ আপোনাৰ লাগে সিহঁতৰ বিভিন্ন জাতি টাইপৰ ডাওবিলাক আছে। ডাঙৰখনৰ ৩,৫০০ টকা ৪,০০০ টকা। এইবিলাক ভৰাই থোৱা খাপটোও খুব ধুনীয়া ডিজাইনত বনাইছে। এই হাতৰ ডিজাইনবিলাক যোনটো পুখুৰীবিলাক ডাওখন ভৰাই থোৱা যোনটো কপিটো সেইটোৰ ডিজাইনটো কিন্তু হাতেদি বনোৱা কোনো মেচিনেদি দিয়া নহয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, এনেই চাই ভাল পাব। সিহঁতৰ ট্ৰেডিশ্যনেল বস্তুবিলাক ডিছপ্লে হৈছে। আপোনালোকে ধৰি লওক যিসকল দূৰে দূৰে আছে তেওঁলোকে আহিব সুবিধা নাপাবও পাৰে, সময় সুবিধা নিমিলে দিয়কচোন সকলোৰে। এতিয়া মোৰ ভাগ্য যে মই ইটানগৰতে আছিলোঁ, সেইটো কাৰণে চাবলৈ পালোঁ। গতিকে ভাবিলোঁ আপোনালোককো ধুনীয়াকৈ ভিডিঅ'ত দেখাই দিওঁ। এইবিলাক যিমান জেকেট টেকেট দেখা পাইছে এইবিলাক চব হাতেৰে বনোৱা, পিয়'ৰ হোমমেড হেণ্ডমেড। এইবিলাক চব লোকেল আচাৰ, লোকেল খেতিৰ পৰা অনা। এইবিলাকতো পিঠা চিঠা আমাৰ যেনেকৈ অসমীয়া কালচাৰত আছে ঠিক তেনেকুৱাই আৰু। ত' মেঘালয়ৰ পৰা এইটো ব্লুবেৰী ৱাইল্ড এপলৰ ৱাইন। নিচা ইমান নাই, কিন্তু হ'লেও আৰু ৱাইন বুলি ক'লেতো আৰু চবেই ভাবে একদম খুব মদাহী বুলি, কিন্তু তেনেকুৱা একো নাই। এনেই জাষ্ট অলপ কিছুমান মিঠা আছে, কিছুমান টেঙা, অলপ খাট্টা টাইপৰ তেনেকুৱা। এইটো বনাই আছে চেল্ফিজন। এই যে ওলমি আছে ওপৰত ফুলনি এইবিলাক দেখিছে, এইবিলাক আচলতে লাইট হয়। এতিয়া দিনত কাৰণে গম পোৱা নাই, ৰাতি হোৱাৰ লগে লগে খুব এনেকুৱা এটা দৃশ্য হৈ যায় আকৌ, বিৰাট মজা লাগে। আৰু দিনত যদিও খালী আছিলে, ৰাতি হোৱাৰ লগে লগে ভিৰ চাওক, পুৰা ভিৰ আৰু। কাৰণ দিনত চবেই নিজৰ নিজৰ কামত থাকে, সন্ধিয়া আহি যায়। এইবিলাক চব ট্ৰেডিশ্যনেল ফুড ইহঁতৰ দিছে। এইটো গাহৰি, এইটো ম'ম'টোতো আৰু থাকিবই। এইটো চাউলেদি কিবা এটা বনাইছে, সিহঁতৰ নামটো ক'লে। আৰু এইটো বইল পৰ্ক। বাকী এইটো কৰ্ণ চুপ, কৰ্ণ দালি টাইপৰ। এইবিলাকো কিছুমান ষ্টল আছে ইয়াতে, প্ৰায় চাহ কফি তেনেকুৱাই আছে। বাকী চিকেন ষ্টিক, মাছ ফ্ৰাই, গাহৰি ফ্ৰাই সেইবিলাকতো আৰু এনেকুৱা অনুষ্ঠানবিলাকত পোৱা যায়। আৰু কলপাতৰে মেৰাই থোৱা এটা মিঠা ভাত, হয়তো বৰা চাউলে হ'ব চাগে, সিহঁতে একজেক্টলি ক'ব নোৱাৰিলে। কাৰণ যোনজনে আনিছিলে সেইজন সেইটো সময়ত নাছিলে সুধিবলৈ যে এইটো কেনেকৈ বনাইছে বুলি। ভিডিঅ'টো শেষলৈকে চাই থাকক। আগলৈ ৰাতি যোনবিলাক ফাংচন হৈছিলে তাৰে কিছুমান সৰু সৰু ক্লিপ দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। Sampai tolak kan naman niya. Ito dari sa Jumbo. Ano na pala to? Dari sa ano? Maksud saya kayaknya. Apa na vlog bana rahe hain? Sare vlog और है तो इसमें
Are you all having a good time? 그럼에도 어째서 우리는 서로일까 세상에게서도 많죠. Right, yeah. 메스가는 느껴지는 이장감과 내발라는 정말 감성 어차피 난 파란을 체크받을 텐다 I'm the only one 수렵 해가 떴다 멋진 숨을 원하시며 돌아간다 That's right baby 이맘대로 bet my whole life backpacker 지금은 나를 그대 나중에 더 backpacker 우리는 backpackers 야 who the backpacker 내가 묻은 시간을 바래줘 the backpacker 우리는 backpackers এইটো ইটানগৰত আচলতে সৰস মেলাৰ পাৰ্ট হয় সন্ধিয়া ছিংগিং ডান্সিং কম্পিটিশ্যন চলি আছে কে পপ ফেষ্ট তাতে এই টিমটো অসমৰ পৰা আহিছে ছাৰপ্ৰাইজিংলি ভাল লাগিল যে অসমৰ পৰাও এখন বেলেগ এখন ষ্টেটত আহি পেলাই এনেকৈ পাৰফৰ্ম কৰিছে আৰু সন্মুখত অডিয়েঞ্চবিলাকক দেখিছে না কমপ্লিট চিয়াৰ আপ কৰিছে পূৰা এনজয় কৰিছে ভাল লাগিল চাই মেলা বহুত দেখিলোঁ এখন বেলেগ এখন ৰাজ্যত সৰস মেলা কিদৰে আয়োজন হয় তাকে দেখাব চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব বাকী সকলো সুস্থ থাকিব সুখী থাকিব এনেদৰে সৰু সৰু অকণমানি ভিডিঅ'বিলাকত আকৌ লগ পাই থাকিম ধন্যবাদ